অধ্যক্ষ মহোদয়, আমাৰ জিলাখনত যদি দেখা যায় টোটাল 1292 ভেকেণ্ট পজিশ্যনছ আছে। মই জানো যে আমি ইতিমধ্যে প্ল্যান কৰি আছোঁ, চৰকাৰেও জনাইছে যে প্ল্যান কৰি আছে, লাহে লাহে ভেকেন্ট ছিটবিলাক পূৰা কৰা হ'ব। মোৰ প্ৰশ্নটো হ'ল যে আমাৰ কেইটামান ডিপাৰ্টমেণ্ট আছে, যেনেকুৱা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, য'ত আমাৰ DC ডাঙৰীয়া আছে, লগতে আমাৰ ADC এটলিষ্ট 4জন থাকিব লাগে, অকল 2জন আছে, তাৰো এজনক আমি COৰ দায়িত্ব দিয়া হৈছে। গতিকে যিবিলাক চৰকাৰী কাম কাজ আছে বহুত লেহেম গতিত চলি আছে। অধ্যক্ষ মহোদয়, মই আশা ৰাখিম যে আমাৰ এটলিষ্ট DC অফিচৰ যিখিনি ভেকেঞ্চিজ আছে সেইখিনি যাতে খুব সোনকালে পূৰণ কৰি দিয়া হয়। ধন্যবাদ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, হয় মানকাছাৰ জিলাত যথেষ্ট পোষ্ট খালী আছে, কিন্তু অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া 2021 চনৰ নিৰ্বাচনত ঘোষণা কৰিছিল যে আমি যদি চৰকাৰলৈকে আহোঁ 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। অধ্যক্ষ ডাঙৰীয়া, আমি দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত গৈ 1,65,000 নিবনুৱাক চাকৰি দিলোঁ। গতিকে অধ্যক্ষ ডাঙৰীয়া, তাৰ ফলত কি হৈছে, অসমৰ প্ৰত্যেক জিলাত এই খালী থকা পোষ্টসমূহ ফিল আপ হৈ গৈ আছে। অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰৰ নিৰ্বাচনত ঘোষণা কৰিছিল, প্ৰতিশ্ৰুতি দিছিল, যদি আমি চৰকাৰলৈকে আকৌ আহোঁ আমি 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিম। প্ৰক্ৰিয়া ইতিমধ্যে অধ্যক্ষ ডাঙৰীয়া আৰম্ভ হৈছেই। গতিকে আমি পৰ্যায়ক্ৰমে অসমৰ গোটেই জিলাত, কিন্তু বিশেষকৈ যিহেতু আমাৰ সন্মানীয় সদস্যগৰাকীয়ে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কথা কৈছে, আমি পৰ্যায়ক্ৰমে দিবলৈকে চেষ্টা কৰিম। তেখেতৰ যিটো CO পোষ্ট 10 মাহে খালী হৈ থকা বুলি কৈছে, অধ্যক্ষ ডাঙৰীয়া এগৰাকী ADC ইনচাৰ্জ হৈ আছে, এতিয়া কাম চলি আছে, কিন্তু ইমিডিয়েটলি আমি সেই CO পোষ্টটো ফিল আপ কৰিবলৈকে চেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ যেতিয়া মই কুৱেশ্যনটো পঢ়ি আছিলোঁ তেতিয়া মই দেখিছিলোঁ এগ্ৰিকালচাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো খালী পোষ্ট আছে। মই যিহেতু এগ্ৰিকালচাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, মই যিমান পাৰোঁ তালৈকে মানুহ পঠাবলৈকে যত্ন কৰিম। আৰু কিবা পীযুষ ডাঙৰীয়া, লগতে আপোনাৰ যদি পাৰে ৱাটাৰ ৰিচোৰ্চত আমাৰ 55 খালী আছে। আমাৰ সমষ্টিৰ বা জিলাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট, আৰু লগতে ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট, এই দুটাও যদি পাৰে আপুনি অলপ চাই দিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ সন্মানীয় সদস্যগৰাকীক দিছোঁ। মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আৰু ভেটেৰিনাৰী ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ইয়াত আছেই। বাইদেউ, মানকাছাৰ জিলাত, দক্ষিণ শালমৰা মানকাছাৰ জিলাত অলপ পোষ্ট ফিল আপ কৰিবলৈ আছে, পাৰে মানে আপুনি চেষ্টা কৰিব। আৰু মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ইয়াতে নাই, মই তেখেতক অনুৰোধ কৰিম।